জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জাগিৰ নাহিকে পাম তোহাৰি চৰণৰেণু শতকোটি বাৰ কৰো প্ৰণাম তোহাৰি চৰণৰেণু শতকোটি বাৰ কৰো প্ৰণাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ধ্যানমূলম গুৰুমূৰ্তি পূজামূলম গুৰুপদম মন্ত্ৰমূলম গুৰু বাক্যম মোক্ষমূলম গুৰু কৃপা মোক্ষমূলম গুৰু কৃষ্ণ। আমি সৰ্বপ্ৰথমে সকলো ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, আই মাতৃসকল, যুৱক যুৱতীসকল সকলোলৈকে আমাৰ আত্মিক শ্ৰদ্ধা ভক্তি সৰ্বপ্ৰথমে জ্ঞাপন কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। আজি আমি এটি কথা, পুৰাণ কথা আলোচনা কৰিবৰ বাবে পুনৰ ভিডিঅ'লৈকে আহিছোঁ। অৰ্থাৎ মানৱ জীৱনটো কেনেধৰণে কলিৰ যুগত 100 বছৰ লাভ কৰিলে। 100 বছৰ লাভ কৰা মানৱ জীৱনটো কেনেধৰণে কাৰ কাৰ আয়ুসৰ দ্বাৰা 100 বছৰ হৈছিল, ইয়াৰে অকণমান কথা ক'ব বিচাৰিছোঁ। অৰ্থাৎ ব্ৰহ্মই সৃষ্টি কৰা মানৱ জীৱনটি আয়ুস আছিল মাত্ৰ 40 বছৰ। কিন্তু এই 40 বছৰ আয়ুসটো লাভ কৰি মানুহেই পুনৰ সেই ব্ৰহ্মা দেৱতাক ক'লে যে ইমান সৌন্দৰ্যপূৰ্ণ পৃথিৱীখনত আমি মাত্ৰ 40 বছৰ আয়ুস লৈ কেনেধৰণে উপভোগ কৰিব পাৰিম, সময় নিশ্চয় কম। গতিকে আমাক আৰু কিছুমান আয়ুস বঢ়াই দিব লাগে। এনেধৰণে কোৱাত ব্ৰহ্মাদেৱে ক'লে যে মই সকলো বিষ্ণুৰ আদেশ মতেহে কৰ্ম কৰিছোঁ। গতিকে তেওঁ লগত আলোচনা কৰিব লাগিব। যদি তেওঁ কয় যে বঢ়াই দিবলৈ, তেতিয়াহে বঢ়াই দিব পৰা হ'ব। অৰ্থাৎ এনেতে এটি গাধ আহিলে। সেই ব্ৰহ্মাদেৱৰ ওচৰতে গাধই ক'লে যে সেই ঈশ্বৰ, সেই ব্ৰহ্মাদেৱ, সেই পিতৃদেৱ, আপুনি আমাক বহুতো অন্যায় কৰিছে। কাৰণ গাধ মানেই সকলো বস্তু ভৰণ পোষণৰ দায়িত্ব লোৱা এক জন্তু। গতিকে মোৰ 40 বছৰ বয়স মই কেৱল গাধ হৈ কিমান কষ্ট ভোগ কৰিব লাগিব। সেইবাবে মোৰ 20 বছৰমান আয়ুস কমাই দিব লাগে। আৰু তেতিয়াই ওচৰত থকা মনুষ্যই সেই 20 বছৰ ব্ৰহ্মাৰ পৰা খুজি ল'লে। তাৰ পিছতে এটি কুকুৰ আহিলে আৰু সেই কুকুৰটিয়েও ক'লে যে আমাক ইমান শাস্তি নিদিব,
আমি চোৱাৰ পাতনিয়ে পাতনিয়ে লোকৰ কিল খাই আমি কিমান কষ্ট ভোগ কৰিব লাগিব। গতিকে আমাৰো 20 বছৰ কমাই দিব লাগিব। এনেধৰণে সেই 20 বছৰো সেই মানুহজনে বিচাৰি ল'লে। আৰু তাৰ পিছতেই ফেঁচা এটি আহিলে। আৰু সেই ফেঁচাটিয়েও ক'লে যে পিতৃদেৱ, আমি ইমান বছৰ জীয়াই থাকিবলৈ বহুত কষ্টকৰ হ'ব, যিহেতু দিনততো নেদেখোৱেই, ৰাতি মাত্ৰ ফুৰিব লাগিব, আৰু ক'ত আছে ক'ত নাই নেপালেতো গোটেই দিনটো আকৌ ওলমি থাকিব লাগিব, পৰি থাকিব লাগিব, ক'ৰবাত নেদেখা নিচিনাকৈ বহি থাকিব লাগিব। গতিকে আমাৰো 20 বছৰ আয়ুস কমাই দিব লাগিব। এনেধৰণে আয়ুস কমাওঁতে কমাওঁতে সেই ওচৰত ৰৈ থকা মানুহজনে এই 60 বছৰ আয়ুসটো মানুহজনে লৈ ল'লে। আৰু ব্ৰহ্মাদেৱেও বিষ্ণুৰ লগত আলোচনা কৰি এই 60 বছৰটো মানুহক দিলে। গতিকে কিমান পালে? 100 বছৰ আয়ুস লাভ কৰিলে। আৰু ইয়াৰ ফলেৰে যিসকল পুণ্যৱান ব্যক্তি, তেওঁলোকৰ বাবে আয়ুস কৰ্মৰ দ্বাৰা বাঢ়িবও পাৰে আৰু কৰ্মৰ দ্বাৰা কমিব। আৰু এই যে গাধৰ পৰা যি 20 বছৰ আয়ুস লৈছিল, সেই 20 বছৰ মানুহে যেতিয়া যৌৱন প্ৰাপ্ত হয়, তাৰ পিছতে বিয়া বাৰু কৰে, গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰে, আৰু ক্ৰমান্বয়ে সতি সন্তান জন্ম হ'ব। তাৰ পিছতেই এই গোটেইবিলাকৰ ওপৰত দায়িত্বভাৰ ল'বলগীয়া হয়। ভৰণ পোষণৰ দায়িত্ব ল'ব লগা হয় মূৰত। সেইকাৰণে গাধৰ নিচিনাকে সেই সময়ছোৱা গধুৰ দায়িত্ব লৈ পাৰ কৰিবলগীয়া হয়। সেই সময়ছোৱাত গাধৰ বয়সটো মানুহে লাভ কৰিছিল। আৰু ইয়াৰ পিছত যেতিয়া বৃদ্ধ হয়, বৃদ্ধ হোৱাৰ পিছত কি হয়, অকণমান কিবা এটা কথাতে খং উঠে, খুব খং উঠে। আৰু সেই খং উঠা বয়সটোৱেই হৈছিলে কুকুৰৰ বয়স। অৰ্থাৎ অকণমানতে কেংকেঙাই থাকে, আমনি পায়। আৰু যেতিয়া বৃদ্ধ অৱস্থাত শয্যাগত হৈ থাকে, সেই সময়টো ফেঁচাৰ বয়স। অৰ্থাৎ কি কৈছে, দেখিও নেদেখাৰ ভাও ধৰা এটা অৱস্থা। সেইকাৰণে নেদেখা বুলি কৈছে। গতিকে সেই অৱস্থাটো ফেঁচাৰ আয়ুসৰ দ্বাৰা লাভ কৰিছিল। এই কথাখিনি আমি পুৰাণসমূহত পোৱা গৈছে। আৰু লগতে গৰুড় পুৰাণত গৰুড় আছিল বিষ্ণুৰ প্ৰিয় ভক্ত। আৰু তেওঁ এটা কথা সুধিছিল এদিন ভগৱানক নিৰলে পাই, যে হে প্ৰভু, আপুনি মোক বহু কথাই ক'লে, বহু সুন্দৰ সুন্দৰ জ্ঞান মই লাভ কৰিছোঁ আপোনাৰ পৰা। গতিকে মই এটা কথা ভাবিছোঁ, যে যিবিলাক মানুহ পূৰ্ব কৰ্মফলত বহুত পাপ কৰিছিলে, সেই মানুহবোৰ বৰ্তমান জন্ম অৱস্থাত সিহঁতৰ কিবা পাপ চিহ্ন দেখিবলৈ পোৱা যায় নেকি? প্ৰভু, মোক দয়া কৰি এই কথাখিনি ক'বনে? তেতিয়া ভগৱান বিষ্ণুৱে কৈছিল যে হে গৰুড় পক্ষী,
তুমি মোৰ একান্ত ভক্ত, তোমাৰ আগত মই এই কথাখিনি সম্পূৰ্ণৰূপে প্ৰকাশ কৰিম। আৰু এই তিনিটা জাতি আছিল, যি আধ্যাত্মিক জ্ঞান লিপ্সা কৰে, জিজ্ঞাসা কৰে। এইসকল ব্যক্তিক শাসন কৰিছিলে আধ্যাত্মিক গুৰুৱে। আৰু যি উদ্ভণ্ডালি কৰি ঘূৰি ফুৰে, য'তে ত'তেই জগৰীয়া কৰে, এই চাম ব্যক্তিক ৰজাই শাসন কৰিছিলে শাস্তি প্ৰদান কৰি। আৰু যি গোপনে গোপনে পাপ কৰ্মবিলাক কৰি প্ৰকাশ নকৰিলে, এইসকল ব্যক্তিক সূৰ্যৰ পুত্ৰ যমৰজাই শাস্তি দি বিচাৰ কৰে। গতিকে গোপনে কৰা পাপটি যমৰ ওচৰত বিচাৰ হয়। দেখা সাক্ষাৎ হোৱা পাপবিলাক ৰজাই বিচাৰ কৰে। গতিকে এই কথাখিনি বিষ্ণুদেৱে গৰুৰ ভক্তক ক'লে, আৰু ক'লে যে সেই ভক্ত, যিসকল পূৰ্বৰ পাপৰ ফলত, বেয়া কৰ্মৰ ফলত মানুহ হৈছে বা পশু পক্ষী হৈছে, গছ গছনি হৈছে, ইহঁতৰ পাপ চিহ্নবিলাকৰ বিষয়ে তোমাক কওঁ, শুনা। তেতিয়া কৈছে যে কি পাপৰ বাবে কি জন্ম লাভ কৰিবলগীয়া হয়। এই কথাটোকে প্ৰমোদে ক'ব বিচাৰিছে। যি ব্যক্তিয়ে গোপন পাপৰ কথা প্ৰায়শ্চিত্ত অৰ্থাৎ প্ৰকাশ নকৰাকৈ, প্ৰায়শ্চিত্ত নোহোৱাকৈ যম ৰজাৰ দ্বাৰা নানা শাস্তি ভোগ কৰি, নৰক যাতনা ভোগ কৰাৰ পিছত যি মানুহ বা জীৱৰূপ ধাৰণ কৰে, এই জীৱবিলাকৰ কিছুমান চিন থাকে বুলি বিষ্ণুৱে কৈছে, আৰু চিনবোৰ প্ৰকাশ কৰিম বুলি গৰুৰ আগত প্ৰকাশ কৰিছে। যিবিলাক ব্যক্তি কোনো দিন সত্য পথত নাথাকে, কোনো দিন সঁচা কথা নকয়, কেৱল মিছাতেই জীৱনটো পাৰ কৰি দিছে, সেই ব্যক্তিসকল পিছৰ জন্মত বোবা হৈ জন্ম লাভ কৰে, বোবা হৈ যায়, মাত মাতিব নোৱাৰে। আৰু ব্ৰহ্ম হত্যাকাৰী যিবিলাক মানুহ, সেইবিলাকে পিছৰ জন্মত খৰ আৰু কুষ্ঠ ৰোগী হৈ জন্ম লাভ কৰে। আৰু যি গুৰু পত্নী হৰণ কৰে, সেই সকল ব্যক্তি ব্যক্তিৰ দেহৰ ছাল ভেকুলী ছালৰ দৰে লেতেৰা হৈ জন্ম লাভ কৰে। বহু খহটি এনেকুৱা ছাল লৈ সেইজন ব্যক্তিয়ে জন্ম লাভ কৰে। আৰু যি সোণ চুৰ কৰে, সোণ চুৰ কৰাৰ পাপ হয়, সেইজন ব্যক্তি
পিছৰ জন্মত একেবাৰে লোধমা আকৃতি লৈ যি পৰিমাণৰ শকত হ'ব লাগে তাতকৈ বহু পৰিমাণৰ শকত হৈ লোধমা আকৃতি লৈ জন্ম লাভ কৰে। গতিকে এনেধৰণে আমাক দেখুৱাইছে আৰু ইয়াৰ পিছত কৈছে যে যি ব্ৰাহ্মণক প্ৰযুষিত অন্ন অৰ্থাৎ বাঁহী ভাত খুৱাইছে সেইজন ব্যক্তি পিছৰ জন্মত কুজা হৈ জন্ম লাভ কৰে। পিছৰ জন্মত কুজা হৈ আৰু গ্ৰন্থ হৰণ কৰা, গ্ৰন্থ চুৰি কৰা পাপত যিসকল ব্যক্তি পিছৰ জন্মত জন্ম লয় সেইসকল ব্যক্তি জন্মতেই অন্ধ হৈ জন্ম লাভ কৰে। আৰু যিসকল ব্যক্তিয়ে ফল চুৰ কৰে, ফল চুৰ কৰাৰ পাপত পিছৰ জন্মতো বান্দৰ হৈ জন্ম লাভ কৰে, বান্দৰ হৈ। আৰু যিসকল ব্যক্তি বেলেগক বিষ দান কৰে, বেলেগ বস্তুৰ লগত বিষ মিলাই বিষ খুৱায় আৰু নিজৰ ভগ্নীৰ লগত গমনা কৰে, সেই সকল ব্যক্তি সৰ্পৰ যোনিত সৰ্প হৈ জন্ম লাভ কৰে। আৰু যিসকল ব্যক্তিয়ে অগ্নিক ভৰিৰে স্পৰ্শ কৰি থাকে সেই সকল ব্যক্তি পিছৰ জন্মত মেকুৰী হৈ জন্ম লাভ কৰে। সেইকাৰণে মেকুৰীবিলাকে সদায় জুইতেই শুই থাকে, জুই শালত শুই থাকে। আৰু যিসকল ব্যক্তি ডকাইতি কাম কৰে সেই সকল ব্যক্তি পিছৰ জন্মত গাহৰি হৈ জন্ম লাভ কৰে। আৰু যিসকল ব্যক্তিয়ে ব্ৰাহ্মণক দিম বুলি নিদিয়ে, কিবা এটা বস্তু দিম বুলি প্ৰতিশ্ৰুতি দি পিছত নিদিয়াকৈ থাকে, সেই সকল ব্যক্তি পিছৰ জন্মত শিয়াল হৈ জন্ম লাভ কৰে। আৰু যিবিলাক দ্ৰব্য বিক্ৰী কৰিবলগীয়া নহয়, বিক্ৰী কৰাত দোষ হয়, তেনে বস্তু বিক্ৰী কৰা ব্যক্তিসকলে পিছৰ জীৱনটোত সগুণ হৈ জন্ম লাভ কৰে। আৰু যিসকল ব্যক্তি কেৱল মাংসহাৰী, সেই সকল ব্যক্তি কিছু লোক মাংসহাৰী জন্তু হৈ জন্ম লাভ কৰে আৰু যিসকল মানুহ ৰূপে হৈ যায় সেইসকল গোটেই জীৱনটো ৰোগাগ্ৰস্ত হৈ জন্ম লাভ কৰে। যিসকল ব্যক্তিয়ে পানীৰ সোঁত বন্ধ কৰি ৰাখি থয়, পানীৰ যিটো সোঁত, এই সোঁতটো বন্ধ কৰে, গতি বন্ধ কৰে, সেই সকলো ব্যক্তি পিছৰ জন্মত মাছ হৈ জন্ম হয়। আৰু যিসকল ব্যক্তিয়ে লোকৰ বস্তু হৰণ কৰে, সুগন্ধি বস্তু হৰণ কৰে, সেই সকল ব্যক্তি পিছৰ জন্মত গোন্ধময় দেহালৈ জন্ম হয়। অৰ্থাৎ যিমান চাবোন মাৰিলেও, যিমান ভাল তেল তুল লগালেও সেই শৰীৰটো দুৰ্গন্ধময় হয়, সেইটো হৈছে পাপৰ চিহ্ন। আৰু যিসকল ব্যক্তিয়ে অন্ন চুৰ কৰে, ধান চুৰ কৰে,
সেই সকল ব্যক্তি পিছৰ জন্মত নিগনি হৈ জন্ম লাভ কৰে। এনেধৰণে বিভিন্ন পাপ কৰ্মৰ ফলত বিভিন্ন যোনি অতিক্ৰম কৰে আৰু যিবিলাক বৰ্তমান সময়ত আমি চকুৰে দেখা পোৱা আৰু বহু জন্মই আছে বাকী, তথাপিতো এইকেইটা বিষয়বস্তু দাঙি ধৰা হৈছে। অৰ্থাৎ এই চিনবিলাকতে আমি জানিম, আমি বুজিম যে আগৰ জন্মত এইখিনি পাপ কৰিছিল বুলি। গতিকে সকলো সাৱধান হ'ব লাগিব। পুনৰ মনুষ্য জন্ম যদি ইচ্ছা আছে বা শুভ কুলত জন্ম হোৱাৰ ইচ্ছা আছে, উচ্চ কুলত জন্ম হোৱাৰ ইচ্ছা আছে, সেই সকলো ব্যক্তি কেৱল ভক্তি লাভ কৰি ঈশ্বৰৰ গুণানুকীৰ্তন কৰি ঈশ্বৰৰ অংশ লাভ কৰি পিছৰ জন্ম শুভ হ'বৰ বাবে গীতা শাস্ত্ৰ, ভাগৱত শাস্ত্ৰই নিৰ্দেশনা দিছে। আৰু ভাগৱত এনেকুৱা এখন শাস্ত্ৰ, যিখন শাস্ত্ৰই কেৱল নিৰ্গুণ গুণহে দান কৰে। গতিকে গীতাৰ জ্ঞানৰ যোগেদি, উপনিষদৰ জ্ঞানৰ যোগেদি আমি সৎসং, সৎ পৰামৰ্শ, সৎ অন্ন, সাত্বিক অন্ন আমি গ্ৰহণ কৰি সৎকৰ্মবিলাক কৰি যোৱাটো আমাৰ বিশেষ দায়িত্ব, মানুহ হিচাপে দায়িত্ব আৰু কৰ্তব্য। গতিকে আজি ইমানকে কৈ আমি আপোনাৰ খবৰ পৰা বিদায় মাগিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ।